আপোনালোকৰ সন্মুখৰ আগতে আমি ইঞ্জিনিয়াৰক ফোন কৰিছোঁ জনাইছোঁ, কিন্তু ইঞ্জিনিয়াৰে এতিয়ালৈকে গুৰুত্বই নিদিলে। আমাক উপৰিঞ্চি কিছুমান কথাত আমাক ধমকহে দিলে। আপোনালোকৰ মটৰ কেতিয়াৰ পৰা বিকল হৈছে? মটৰটো আমাৰ 13 তাৰিখৰ পৰা, তাৰমানে যোৱা মাহৰ ডিচেম্বৰ 13 তাৰিখৰ পৰা সম্পূৰ্ণৰূপে বিকল। কিমান দিনৰ পৰা পানী পোৱা নাই? আমি এতিয়া এমাহ ধৰি আমি পানী পোৱা নাই, কিন্তু তাৰ আগত যিটো আছিলে মটৰ, আমি জলমিত্ৰৰ পৰা জানিব পাৰিছোঁ যে মটৰ গোটেইখিনি বিকল হ'ল, মাত্ৰ এটাই চলি আছিলে। সেইটো আপোনাৰ পানীটো তলৰ পৰা পাম্প কৰি উলিয়াব নোৱাৰে। সেইবাবে মানে পানীখিনিও যিটো যায় আমাৰ পানী পাইপত, আপোনাৰ একেবাৰে চিচিকৈ অকণমান ওলায় পানীখিনি। সেইখিনি এঘণ্টা পানী দিয়ে, কেতিয়াবা ধৰক 40 মিনিট দিয়ে। আৰু যিজন ইয়াত পানী খোলা কৰ্মচাৰী, তেওঁ আহি তেওঁ মানে কি হয়, তেওঁ গাফলাটিত কেতিয়াবা পানীয়ে নুখুলে 2-4 দিন। পানী ফিল্টাৰত যিটো দেখা গৈছে বালি আৰু শিল থাকিব লাগে, আমি মাটি দেখা পাইছোঁ, কি ক'ব এইটো? ইয়াত আমাৰ শিলখিনি যিখিনি শিল আছিলে, সেই শিলখিনিতো সেই পুৰণা শিলখিনিয়ে ইউজ কৰা হ'ল। আৰু বালিটো দিচাঙৰ বালি দিছে বুলি শুনিলোঁ, কিন্তু বালিখিনি এতিয়া আমিও তেনেকুৱা নিৰীক্ষণ আগতে পিছে কৰা নাই। আমি জনামতে এতিয়াহে বোলে আমাৰ জলমিত্ৰই জনাইছে যে বোলে এইখিনি গোটেইখিনি মাটি হৈ গ'ল। বালিখিনি বেক ৱাছ কৰোঁতে বালি সদায় ওলাই যায় বোলে। সেই ওলাই যাওঁতে এই বালিৰ জেগাত আপোনাৰ গোটেইখিনি মাটিহে হ'ল। কণ্ট্ৰেক্টৰৰ নামটো জানেনে আপুনি? কণ্ট্ৰেক্টৰৰ নামটো কিবা কলিতা বুলিহে গম পাওঁ। গুৱাহাটীত ঘৰ। আৰু তেওঁ যিজনে চাব কণ্ট্ৰেক্ট বেচিছত আহিছে, চোৱা চিতা কৰিবলৈ আহিছিলে, তেওঁ কিবা বিকাশ দাস। ইয়াত কিমান ঘৰ আছে পানী? ইয়াত এতিয়া প্ৰায় 200 ঘৰ। 200 ঘৰ এতিয়া বৰ্তমান পানী পোৱা নাই। সেই 200 ঘৰ মানুহে এতিয়া আমাৰ যিখন JNV স্কুল আছে, সেই স্কুলখনৰ পৰা আমি তাৰমানে কি হয়, ৰাতিপুৱা আৰু গধূলি পানী ছাপ্লাই দিয়ে। প্ৰিন্সিপালক কৈ মেলি আমি পানীখিনি খোৱাৰ ব্যৱস্থা, কেতিয়াবা 2 ড্ৰাম 1 ড্ৰামকৈ পানী ধৰিবলগীয়া হয়। চৰকাৰক কি আহ্বান জনাব আপুনি? চৰকাৰক এইটোৱে কৈছোঁ, চৰকাৰে হস্তক্ষেপ কৰক। ইয়াত আমাৰ এই অঞ্চলৰ ৰাইজৰ মানে কি হয়, আমাৰ যেতিয়া খৰালি ছিজন আহে, প্ৰত্যেকৰ পুখুৰী শুকাই যায়। আমাৰ কোনো ব্যৱস্থা নাই পানীৰ। আমাৰ ৱাটাৰ ছাপ্লাইটো যদি জীয়াই নাথাকে, তেন্তে আমাৰ এই স্থানীয় মানুহখিনিও আমাৰ তাৰমানে কি হ'ব, জীয়াই থকালৈ অকণমান দিগদাৰ হ'ব। মানে চৰকাৰে ইয়াত আঁচনি দিছে, কৰ্তৃপক্ষই দুৰ্নীতি কৰিছে। এটা পানীৰ যিটো অসুবিধা দেখিছোঁ আপোনাৰ, কি ক'ম, পানী যিটো আজি ধৰি লওক নৱেম্বৰ মানে 13 তাৰিখৰ পৰা ধৰি লওক এমাহ, এফালে ধৰি লওক ডিচেম্বৰ, গোটেই মাহটো জুৰি আজি ধৰি লওক আমাৰ পানীৰ যিটো হাহাকাৰ হৈছে ৰাইজৰ, সেই পানীৰ হাহাকাৰত আজি ধৰি লওক ৰাইজে ধৰি লওক আজি গা ধুবলৈ বা কাপোৰ ধুবলৈ বা লেট্ৰিন যাবলৈ তেনেকুৱা মানে পানী নোহোৱা হৈছে। সেইটো লৈ মানে আমি ধৰি লওক যিটো এতিয়া ধৰি লওক ৰাইজে আমাৰ কষ্ট ভুগি আছে, সেই কষ্টৰ ওপৰত ধৰি লওক এতিয়া বিভাগীয় কৰ্তৃপক্ষই মানে কি কৈছে, এতিয়া ধৰি লওক সিহঁতি কৈছে, আমি ক'লে মানে কয় যে ধৰি লওক আমি চোৱা চিতা কৰিবলৈ যাওঁ আপোনালোকক মানুহ, কিন্তু তেওঁলোকে আহি পিনে কাক চোৱা চিতা কৰে বা কি বস্তু চোৱা চিতা কৰে? অকল জলমিত্ৰটোক আহি পিনে কৈ যায় যে বোলে নহয় এইটো বস্তু, কিন্তু জলমিত্ৰজন ক'লেই নহ'ব। এতিয়া ধৰি লওক তেওঁলোকে কয় যে কমিটি আছে, তো কমিটিজনৰ যোন প্ৰেচিডেণ্ট বা ছেক্ৰেটাৰী আছে, তেওঁলোককে আপোনালোকে অভিগত কৰিলে নাই কৰা? অকল ৰাইজৰ ওপৰত এৰি দিলে নহ'ব নে? তেওঁলোকে ৰাইজে বাছি দিছে, ৰাইজে যদি ইমানখিনি জনা হ'লে আজি ছেক্ৰেটাৰী বা প্ৰেচিডেণ্ট বা সেইখিনি দিয়া নহ'লহেঁতেন। কিন্তু সেই কথাখিনি এতিয়া ৰাইজৰ পৰা অৱগত কৰিলে নহ'ব। এতিয়া ছেক্ৰেটাৰী প্ৰেচিডেণ্টে ৰাইজক অৱগত কৰিব লাগে যে ধৰি লওক আজি স্কিনটোৰ ওপৰত ধৰি লওক আজি এইটো কি কয়, এইটো ৱেলৰ পৰা ধৰি লওক পানী লেতেৰা আহে বা ফিল্টাৰ নহয়, মটৰ বেয়া হয়, সেইখিনি ৰাইজক কোনে জনাব লাগিব? একমাত্ৰ ছেক্ৰেটাৰী প্ৰেচিডেণ্ট জনাব। মটৰ ইয়াৰ বিকল হৈ আছে মটৰটো। মটৰ মানে কি, আজি যিমান দিনৰ পৰা ধৰি লওক ৱাটাৰ স্কিন হৈছে, ধৰি লওক নতুন যেতিয়ালৈকে বহাইছে তেতিয়াৰ পৰাই মানে এইটো খৰালি ছিজন আহিলেই আমাৰ মুঠতে এইটো হৈ যায় যে চৰকাৰ মানে কি কয়, গোটেই জলমিত্ৰ কয় যে নহয় আজি মটৰটো বেয়া, কালি পানী দিব নোৱাৰোঁ। এইটো প্ৰত্যেক বছৰত মুঠত আমাৰ এইটোৱে হয়। এই মটৰ যে বিকল হৈ আছে, আপোনালোকে ইঞ্জিনিয়াৰক জনাইছে নেকি? নাই, ইঞ্জিনিয়াৰক ধৰি লওক আমিতো ধৰক ছেক্ৰেটাৰী প্ৰেচিডেণ্টে জনাব লাগে, ৰাইজ হৈ আমিনো কেনেকৈ জনাম? এতিয়া ধৰি লওক ছেক্ৰেটাৰী প্ৰেচিডেণ্টৰ ওপৰত আমাৰ যেতিয়া নেকি ৰাইজে তেওঁক দায়িত্ব দিছে, ছেক্ৰেটাৰী প্ৰেচিডেণ্ট জনাব লাগিব যে ধৰি লওক আজি আমাৰ মটৰটো বিকল হৈছে বা এই ৱেলৰ পৰা পানী কিবা আহিছে, সেইটো ছেক্ৰেটাৰী প্ৰেচিডেণ্টজনৰ আমি জনালটো নহ'ব ছাৰ। আমাৰ কথাটো গ্ৰাহ্য নকৰিব, কাৰণ যিহেতু আমাৰ তেওঁলোকক পাতি দিয়া হৈছে ছেক্ৰেটাৰী প্ৰেচিডেণ্টে আমাক ধৰি লওক সেই বস্তুটো জনাব লাগিব। আৰু ধৰি লওক জলমিত্ৰই ধৰি লওক ছেক্ৰেটাৰী প্ৰেচিডেণ্ট ধৰি লওক ওপৰ মানে বিভাগীয় কৰ্তৃপক্ষক জনাব। কি চাফা কৰিছে আপোনালোকে? ফিল্টাৰ। ইয়াত বালি ঠাইত মাটি দেখা গৈছে, বালি দিয়া নাছিলে নেকি? বালি দিয়া হৈছিলে, কিন্তু বালিটো মিহি বালি দিয়াৰ কাৰণে আইৰণটো বহি মানে বোকা হৈ গৈছে। চব মাটিয়ে দেখা গৈছে। মাটি দেখা গৈছে, তো তলত মইতো নাজানো, এইটো বোকা ওলাইছে হৈছে। কণ্ট্ৰেক্টাৰ ক'ৰ? এইটো কণ্ট্ৰেক্টাৰটো অৱশ্যে গুৱাহাটীৰ হয়, মেইন কণ্ট্ৰেক্টাৰজন। আৰু চাব কণ্ট্ৰেক্টাৰ আছিলে এজন আপোনাৰ দাস বোলাটো। ক'ৰ হয় তেওঁ? শিৱসাগৰ।
শিৱসাগৰত ঘৰ তেওঁ আহে নাই ইয়ালৈ আপোনাৰ হেণ্ড অভাৰ দিয়াৰ পিছত মানে নাহে আৰু নহা হ'ল নাহে এইবোৰ চাফা তাফা নকৰাই নাই ইয়াৰ মানুহে পানী পাইছে জানো ইয়াৰ মানুহ এতিয়া পানী বৰ্তমান 15 দিনমান ধৰি মানে পানীটো পোৱা নাই নাই পোৱা মানে কিমান মানুহৰ পানী দিছে এইটো আপোনাৰ 210টা ঘৰ আছে 210টা ঘৰ পানী দিছে পানী পোৱা নাই কণ্ট্ৰেক্টৰো অহা নাই খবৰ দিছে নে কণ্ট্ৰেক্টৰক এই কণ্ট্ৰেক্টৰ প্ৰথমে যেতিয়া মটৰটো বেয়া হৈছিল তেতিয়া খবৰ দিয়া হৈছিলে তেওঁ ঘূৰাই নাহিলে ফোনটো কৰোঁ ফোনটো জামকৈ কয় মানে নাহে নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ ফেষ্টিভেল ব্ৰাইডেল ছেকশ্যনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পচন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ সাজপাৰৰ লগতে উপলব্ধ গহনাও তাতোকৈ ভাল খবৰ লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ ছেকশ্যনো উপলব্ধ আপোনাৰ কাষত গীতাৰ্থ ক্ৰিয়েশ্যন যোগাযোগ নম্বৰ 7638886024 ঠিকনা নিয়াৰ জাপৰিগোগ LP স্কুল জাপৰিগোগ গুৱাহাটী হাউচ নম্বৰ 11